জুবিন গাৰ্গৰ ডে টু ডে হিয়াৰিং চলি আছে আৰু 10 দিন। হাই হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকে চবেই ভালে হৈ আছে। চ' গাইজ, মামাই কি কৈছে ভিডিঅ'টো চাই লওকচোন আগতে। জুবিন গাৰ্গৰ ডে টু ডে হিয়াৰিং চলি আছে আৰু 10 দিনৰ ভিতৰত চাৰ্জ ফ্ৰেম হ'ব। উকিলসকলে আপোনালোকক ক'ব চাৰ্জৰ পিছতেই ট্ৰায়েল আৰম্ভ হয়। ফাৰ্ষ্ট ট্ৰেক কোৰ্টত হয়তো 100 দিনৰ দৰকাৰে নাই, কিন্তু জুবিনে জীয়াই থাকোঁতে কি কৈছিল? পলিটিক্স নকৰিবা বন্ধু। গৌৰৱ গগৈ গানটো শুনাই দিব লাগে। চ' গাইজ, কংগ্ৰেছ দলটো কি হৈছে? গৰিমা বৈ কান্দি কান্দি কৈছে জুবিন দাক লৈ পলিটিক্স নকৰিব। জুবিন দাই পলিটিক্স ভাল নাপায়, কিন্তু মানাই নাই। জুবিন দাৰ নাম লৈ জিকিমে বুলি ইমান উগ্ৰ হৈ আছে। জুবিন দাৰ পৰিয়ালকেইটাও ফেচবুক পষ্টত দিছে, কিবা কৈছে, হ'লেও বুজিয়ে পোৱা নাই ইহঁতৰ পৰিয়ালক নেতানিব জুবিন দাৰ ওপৰত পলিটিক্স নকৰিব বুলি। মামাই ঠিকেই কয়। মামা CM হোৱাৰ পাছত জেলত ভৰাম বুলি কৈছেতো। BJP জিন্দাবাদ। মামা আপোনাৰ লগত আমি আছোঁ, টেনশ্যন নকৰিব।